এনেকুৱা হৈছে যোনটো অভাৰৱেলম ফিল কৰিলে এটা যে মানুহৰ চকু পানী ওলাই ন, মোৰ ওলোৱা নাই, বাট অন দ্য ভাৰ্জ আৰু যেন ওলাবহে, বহুত বেছি অভাৰৱেলম। এণ্ড মই আনকনচিয়াছলি স্মাইল কৰি আছিলো while I was doing the meditation. এনেকুৱা ফিল হৈছিলে যেতিয়া আপুনি কৈছে যে ভিজুৱেলাইজ কৰক গল্ডেন লাইট, মই আপুনি নকওঁতে মোৰ এনেকুৱা লাগিছে যে এঞ্জেলছে আহি এখন যেনেকে অডিটৰিয়ামৰ স্ক্ৰীন খোলে ন, ঠিক তেনেদৰে মোৰ যেন ঘৰত উইণ্ড চাইমছৰ পুৰা গল্ডেন এটা স্ক্ৰীন খুলি দিছে, মানে মোৰ চকুৰ আগত আৰু কমপ্লিটলি তেনেকুৱা ফিল হৈছিলে। এণ্ড বহুত বেছি মোৰ লেফ্ট শ্বল্ডাৰত পেইন হৈ আছিলে ৰিচেণ্টলি, সেইটো এতিয়া লেফ্ট এণ্ড ৰাইট দুটা চাইডে মোৰ ৰিলেক্স ফিল কৰিছোঁ। বহুত বেছি ভাল লাগিছে ছাৰ। এণ্ড এঞ্জেলৰ যোনটো কৰ্চ কৰিছিলোঁ তেতিয়াতো কিছুমান মেডিটেশ্যনছ কৰা যায়, কিন্তু আজি যোনটো দিলে মানে কমপ্লিটলি এনেকুৱা ফিল হৈছে যেন কিবা নতুন এটা পাইছোঁ যেন। আৰু ছাৰ এইখিনিতে আৰু এটা কথা সুধিলোঁ ছাৰ, যোনটো আপুনি জনাইছিল, এইটো পাৰি নে নোৱাৰি বা যোনটো যে নতুন হিলিং সেইটো এটা মই যে জনাম এইটো কালি ছাৰ কালি জনাম কালি। অ'কে ছাৰ, থেংক ইউ। যিসকল ৰেকি ষ্টুডেণ্টছ আছে তেওঁলোকৰ কালিৰ পৰা এক্সট্ৰা আৰু মেডিটেশ্যন ছেশ্যনছ হ'ব, ঠিক আছে। তো তাত আৰু বেলেগ বেলেগ হিলিং থাকিব। হয়, কল্পনা বাইদেউ। হয় ছাৰ, আজি মোৰ এটা আচৰিত উপলব্ধি হ'ল। মই মেডিটেশ্যন 3 মিনিটমান ছাৰ টোপনি গুচি গ'লো। তাৰপিছত মই মানে এঞ্জেল চৰিও কৈছো যে কিয় মোৰ এনেকুৱা হ'ল। তাৰপিছত যেতিয়া শেষ হৈছে তেতিয়া এনেকুৱা ধুনীয়া ছাৰ এটা মানে গোন্ধ আহিছে নহয় মোৰ ঘৰত। মই একো ধূপ চুপ জ্বলোৱা নাই ছাৰ, মানে কিবা এটা নিজৰ ভাল লাগিছে ছাৰ। আৰু আজি মই 7:45ত মই জু তিনিআলিত আছিলো ছাৰ। মই 12 মিনিটত আহি ৰুক্মিণী গাঁও পাইছো, মেডিটেশ্যনটো কৰিছো, আৰু ইমান ধুনীয়াকে মানে মোৰ ভাল লাগিলে কৰি, আৰু ধুনীয়া এটা মানে সুগন্ধি এটা অনুভৱ কৰিলো ছাৰ। বহুত ভাল লাগিলে, থেংক ইউ ছাৰ। আৰু এঞ্জেলছকো থেংক ইউ, বিৰাট ভাল লাগিলে ছাৰ। হয় ছাৰ, মই মানে আজি বহুত মেজিকেল ফিল কৰিলো। মানে কেনেকুৱা, মোৰ ইভিনিং 3টামান বজাৰ পৰা ডিঙি ইমানেই খোচমোচাই আছে, ইমান বিষ হৈ আছে, একো খাব পৰা নাই, গিলিব পৰা নাই। মই মানে আপুনি যেতিয়াই ক'লে ফিজিকেলি যি অসুবিধা পাইছে সেইটো কওক বুলি, মই লগতে মানে আৰ্কেঞ্জেল ৰাফেলক ক'লো মোৰ থ্ৰোট চাক্ৰাৰ যি যি প্ৰব্লেমছ আছে ঠিক কৰি দিয়া। এতিয়া মই ইমান একো ফিল কৰা নাই, মানে ভাল লাগিছে, মানে একো ফিল কৰা নাই। আৰু লাষ্টত ইমান ধুনীয়া স্মেল কৰিছে, মানে মই নিজে মানুহজনী যে কৰবাত ফুলত যে বাগিচাত এনেকৈ ধুনীয়া বতাহ দি আছে, তাত হালি জালি আছো, তেনেকুৱা মানে মোৰ মানে সুখতে চকু পানীয়ে ওলাই আহিছে। মানে বহুত দিনৰ মূৰত মই বহুত মানে ভাল ফিল কৰিছো। বঢ়িয়া বঢ়িয়া। হয়, জোনালী বাইদেউ। ছাৰ, এই লিংকটো গ্ৰুপত দিবনে? ঠিক আছে, মই দি আছো। গ্ৰুপত দিলে মই গ্ৰুপত দিলে ভাল হয়। ঠিক আছে, থেংক ইউ। হয়, ডলি বাইদেউ। ছাৰ, মই যেতিয়া মেডিটেশ্যন, মই অন্যই পোৱাৰ দৰে সুগন্ধি পোৱা নাই বাৰু, কিন্তু মই নাজানো, মোৰ এটা গছ পুলি এটা তাৰমানে গ্ৰ' হোৱা এটা মোৰ একদম বাৰে বাৰে সেইটো ভিজুৱেল আহিছে। এটা পুলি এটা যেনেকে দীঘল হৈ যায় লাহে লাহে, তেনেকুৱা আহিছে। আৰু লগতে এতিয়া যে আপুনি, হয়, এই যে ক'লে মেডিটেশ্যনটো যে কৰিম আৰু দিব, লিংকটোত হোৱা নাই। মই আপোনাক পাৰ্চনেলি পে' কৰি পেলাই আপোনাক পাৰ্চনেলি স্ক্ৰীনশ্বট কৰিলেও মানে সেই লিংকত কৰিলেহে মানে আপুনি পাব। তো লিংকত হোৱা নাই কৰিলে মানে, বেছি মই ভাল ট্ৰাই হয়। কৰিলো। হয়, ঠিক আছে, মই চাই ল'ম বাৰু। মই এবাৰ মেছেজ কৰি দিব, কি আহিছে মই এবাৰ জনালে। ঠিক আছে ছাৰ, থেংক ইউ। প্ৰণীতা বাইদেউ। হয় ছাৰ, আপুনি ছাৰ এই মেডিটেশ্যনটো 7 দিনৰ দিছিলে ছাৰ, মই লৈছিলো ছাৰ। বহুত ভাল লাগিছে। তাৰমানে প্ৰতিটো দিনতে যিটো উইচ মানে কৰিছিলো, মানে আগতে বহুত ফুলফিল হৈছিল ছাৰ। সঁচাকে বহুত বেছি ভাল লাগে, বহুত ভাল ছাৰ এইটো। থেংক ইউ ছাৰ। ছাৰ, মই মানে এই আজি মৰ্ণিঙৰ পৰা এই লেফ্ট হেণ্ডৰ এইটো আঙুলি পুৰা বিষ হৈ আছিলে মানে। চ' এনেকে মানে এনেকুৱা হৈ আছিলে যে মই একদম এই বেণ্ড কৰিব পৰা নাছিলো। এতিয়া যিটো বেণ্ড হৈছে, মানে মই 2 মিনিটমান লেটকে জইন কৰিলো, কিন্তু আচৰিত ধৰণে মানে মই কৰাৰ পিছত মই কৰি থাকোতে মানে পেইনটো ৰিলিজ কৰি আছো। আৰু মই আজি ফাৰ্ষ্ট টাইম ৰেকি কৰিছো একচুৱেলি। মই ৰেকি ক্লাছ আজিলৈ কৰা নাই, ত' মই ফাৰ্ষ্ট টাইম আজি কৰিছো। আৰু আচৰিত, মানে মোৰ ভণ্টি ফিজিঅথেৰাপিষ্ট, তাইক মই অথনি ভিডিঅ' কল কৰিছো, মই কৈছো এনেকে কৰিব পৰা নাই। এতিয়া মই নৰ্মেলি কৰিছো, মানে
একদম আচৰিত বঢ়িয়া গ্ৰুপ বঢ়িয়া পাইছো। বঢ়িয়া হয় কল্পনা বাইদেউ মিউট হৈ আছে আনমিউট কৰি ল'ব মিউট হৈ আছে নাই স্যাৰ হয় হৈছে মেডিটেশ্যন হয় মেডিটেশ্যনটো যে কৰাব এইটো সময়টো 8টা বজাতে দিবনে 8টা থাকিব হয় মই জনাই আছো অলপ পিছত গ্ৰুপত হয় হেল্ল' ঠিক ছাৰ আছে স্যাৰ হেল্ল' হয় তামিতা বাইদেউ কওক ছাৰ শুনিছেনে ছাৰ শুনিছো আজি কওক বহুত দিনৰ মূৰত মেডিটেশ্যনটো কৰি ভাল লাগিলে আৰু চকু পানী ওলাই গ'ল মোৰ নিজে আৰু ছাৰ মই এটা বগা এজন দেখিলো আৰু মানে মনত আৰু পিছফালে এটা ৰঙা কাপোৰ লৈ থকা কোননো তেওঁ মানে বিচাৰক নিজে পিছফালে মানে ৰঙা কাপোৰ যেনে চুপাৰমেনৰ নিচিনা ৰঙা কাপোৰ এখন পিছফালে পিঠিত লৈ থকা আৰু এনে মোৰ ধুনীয়া নিজে এজন নিজে বিচাৰিব চেষ্টা কৰিব কোন হয় অ ঠিক আছে ছাৰ থেংক ইউ ঠিক আছে কিছুমান বস্তু সদায় নিজে এক্সপিৰিয়েঞ্চ কৰিব চেষ্টা কৰিব নিজে কুৱেশ্যনছবোৰ নিজে অকণমান খুচৰিব চেষ্টা কৰিব কোন হয় কোনে আহিছে কিয় আহিছে কি চাইন দিব বিচাৰিছে কি হেল্প কৰিব বিচাৰিছে ঠিক আছে অ'কে থেংক ইউ চবে জইন কৰাৰ কাৰণে বাকী যিসকল ষ্টুডেণ্টছ আছে তেওঁলোকক কালি আকৌ 8টা বজাৰ পৰা লগ পাম ঠিক আছে কি কৈছে বাইদেউ ছাৰ হেল্ল' ছাৰ হয় হয় হেল্ল' ছাৰ আমাৰ কওক এপটোত মানে অকল স্বৰ বিজ্ঞান বুলিয়ে নহয় গোটেইখিনিয়ে খোল খোৱা নাই একোৱে প্লে হোৱা নাই তো অকণমান টাইম ৰখিব লাগিব বৰ্তমান একো প্লে হোৱা নাই ঠিক হ'ব ঠিক আছে ছাৰ হ'ব থেংক ইউ